আপুনি আজিলৈকে দীৰ্ঘকাল অসমৰ বাহিৰত থাকিলে অসমৰ কল্যাণৰ কাৰণে কাম কৰা বুলি কয় হয়নে? তাৰ পাছতো অসমত মিয়া মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে আপুনি কেতিয়াবা এটা শব্দ কৈছেনে? আপুনিতো কেতিয়াও কোৱা নাই। অসমত মিয়া মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে এটা শব্দ। তুমি তোমাৰ জন্ম কেতিয়া হৈছিলে? তোমাৰ জন্ম বোধহয় খুব জোৰ 40 বছৰ আগত হৈছে হয় নে বাৰু? 40 বছৰ আগত আমি কি কৰিছিলো? মই বিশেষকৈ কি কৰিছিলো শুনক মহাশয়, অসমক ভাল পোৱাৰ পেটেণ্ট কেৱল আপুনিয়ে লৈ থোৱা নাই, অসমক আমি সকলোৱে ভাল পাওঁ। ময়ো অসমীয়া কিন্তু আপোনালোকে আজি দীৰ্ঘকাল ধৰি অসমৰ ওপৰত মিয়া মুছলমানৰ যোনটো আগ্ৰাসন হৈছে আপোনালোকে কেতিয়াবা এটা শব্দ কৈছেনে? আপুনি দীৰ্ঘকাল বাংলাদেশত অসমৰ জাতীয় সংগ্ৰামৰ কাৰণে থকা বুলি কয়, কেতিয়াবা এটা মাত মাতিছেনে? অসমৰ মিয়া মুছলমানে অসমৰ 9 লাখ বিঘা ভূমি দখল কৰি পেলালে, আপোনালোকে কেতিয়াবা এটা শব্দ কৈছেনে? কেতিয়াওতো কোৱা নাই। দখল কৰিবলৈ কোনে দিছে? এই যে পলিটিক্সিয়ানে দিছে, আমি দিছিলো নি দখল কৰিবলৈ? তেতিয়াহ'লে আপোনালোকে এটা শব্দও কিয় কোৱা নাই? আপুনি কেতিয়াও এটা শব্দও কিয় কোৱা নাই তেওঁলোকৰ বিৰুদ্ধে? আমিতো কেতিয়াও শুনা নাই, সদায় আপোনালোকে অনা অসমীয়া, বিহাৰী, হিন্দী ভাষীৰ বিৰুদ্ধে মাত মাতে। কেতিয়াবা মিয়া মুছলমানৰ বিৰুদ্ধে আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিছেনে? কেতিয়াওতো মাত নামাতাই। তুমি তেতিয়াহ'লে ঘূৰ হেৰি মানে বিজেপি এই যে মিয়া মুছলমান কোনে আনিলে? ইণ্ডিয়াই আনিলে। ভাৰতীয় ৰাজনীতি তোমাৰ বয়সত বহুত তুমি শুনা, তোমাৰ পৰা চুটলিপি ল'বলৈ নাই। আৰু আপোনাৰ পৰাও আপুনি পৰেশ বৰুৱা হ'লেও মই আপোনাৰ পৰা চুটলিপিত নচলো। আপুনি খুব বেছি মোক 2টা গুলি মাৰিব, কি কৰিব তাতকে ওপৰত? আপুনি মোক 2টা গুলি মাৰিব, কিন্তু এনেকুৱা বহু হিন্দু মানুহ, অসমীয়া খিলঞ্জীয়া মানুহ জাগি গৈছে। তুমি স্বাধীনতা কৰা, তাৰপিছতে ইণ্ডিয়ানৰ মানে আপুনি যোনটো আজিলৈকে স্বাধীন অসমৰ কথা কয়, আপুনি স্বাধীন অসমৰ মানচিত্ৰ দিব পাৰিলে? মেপ এখন দিব পাৰিলে? কোনখন স্বাধীন অসম হ'ব? আপোনালোকে সদায় বৰ অসমৰ কথা কয়, কোনখন বৰ অসম হ'ব? বৰ অসমৰ লগত আজি মণিপুৰী থাকিব, মিজো থাকিব, নাগা থাকিব। ক'ত থাকিব? আপোনালোকে আজিলৈকে এখন মেপ দিব নোৱাৰিলে। আপোনালোকে সদায় কৈ আছে ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসম ভাৰতৰ অংগ হৈছিল। অসম মহাভাৰতৰ দিনৰ পৰা ভাৰতৰ অংগ। তুমি হিষ্ট্ৰীটো আমাক দিব নালাগে, সত্যটো দিয়া। কোনখন মহাভাৰতৰ? এইটো কাল্পনিক। কি কাল্পনিক হে? মহাভাৰত এণ্ড ৰামায়ণ ইজ নট মিথলজি, ইট ইজ আৱাৰ প্ৰাউড হিষ্ট্ৰী। Your proud history, that is not our history. আপোনাৰ হিষ্ট্ৰী নহ'ব পাৰে, আপোনালোকৰ আলফাৰ হিষ্ট্ৰী নহ'ব পাৰে। বিকজ ইট ইজ ইণ্ডিজেনিয়াছ প্ৰাউড হিষ্ট্ৰী অসমৰ। আপুনি শংকৰ মাধৱক জানে নে নাই? জানো, more than you. শংকৰদেৱ গুৰুজনাই কি লিখি থৈ গৈছিল? ধন্য ধন্য ভাৰত বৰিষ, ধন্য ধন্য কলিকাল নৰতনু ভান। ভাৰতৰ গুণানুকীৰ্তন কৰি থৈ গৈছে। তুমি ভাৰতৰ গুণানুকীৰ্তন কৰিছে কিহৰ কাৰণে? তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছে। তুমি ডুবাই গৈ ডুবাইৰ পৰা ঘূৰি আহিলে, তাত টোকা লিখিলে, তুমি ডুবাইকো ধন্য গুৰুজনাই তেওঁৰ লিখনিত ক'ৰবাত ডুবাই গুণানুকীৰ্তন কৰিছে নেকি? আৰবৰ গুণানুকীৰ্তন কৰিছে নেকি? আৰবত তুমি যদি এতিয়া যোৱা, তেতিয়া আৰবটো আছিলে জানো? তেতিয়া আৰব নাছিলে, আৰবেই নাছিলে। তুমি জানা আপোনালোকে এটা ভ্ৰমৰ মাজত আজি 40-50 বছৰ ধৰি অসমীয়া জাতিটোক ৰাখি থৈছে। পৰেশ বৰুৱা ডাঙৰীয়া আজি 40-50 বছৰ ধৰি অসমীয়া জাতিটোক ৰাখি থৈছে এটা তথাকথিত স্বাধীনতাৰ নামত। আজিলৈকে মেপ এখন দিব নোৱাৰিলে, কোনখন স্বাধীন অসম কৰিব? তোমাৰ চৌকল যিটো ৰিলিজনত তুমি বিশ্বাস কৰিছা, সেইটো আমি চৌকল ৰিলিজন নহয়। শুনক, সনাতন হিন্দু ধৰ্ম এই ভাৰতৰ সভ্যতা হয়, এই ভাৰত ভূমিৰ সভ্যতা হয়। এইটো সভ্যতা। আপোনালোকে আজিলৈকে মিয়াৰ বিৰুদ্ধে এটা শব্দ নকলেহে। কেৱল ভাৰত ৰাষ্ট্ৰ, এই ভাৰত ৰাষ্ট্ৰক আমি পুজো, ইদং নামম ৰাষ্ট্ৰই চাহা বুলি কওঁ। তুমি পুজি থাকা।
তুমি পুজি থাকা, তুমি ভাৰত বন্দী, আপুনি বাংলাদেশত পূজক, আপুনি আৰবক পূজক, আপুনি ইছলামিক কাণ্ট্ৰি পূজক। আমাৰ যিটো কাম আছে আমি কৰি যাম পাই, আমি আমাৰ মতে কৰি, তুমি তোমাৰ লগত মই ডিবেট কৰাৰ প্ৰয়োজন নাই। তেতিয়াহ'লে আপুনি ফোন কিয় কৰিছে? আপুনি এদিন টক শ্ব'ত আহক, অনলাইন আপোনাৰ লগত টক শ্ব' পাতক, কোনোবা এটা আপোনাৰ প্ৰতিটো চেনেল, আপোনালোকৰ আলফাৰ ফিটিং আছে, আলফাৰ প্ৰতিটো চেনেল ফিটিং আছে, আপোনালোকে টক শ্ব' পাতক। টক শ্ব'ত আমি বহুত পাতিছোঁ দা। আপুনি এটা টক শ্ব'ত মোক মাতক, অনলাইন আপুনি ফোন কৰক, আপোনাৰ লগত মই অপেন ডিবেট কৰিম। ঠিক আছে, কৰিবা। তোমাৰ লগত ডিবেট কৰাটো মোৰ সময় নাই নহয়। তোমাকতো বাঘা, তুমিতো মানে অসমৰ সংবাদ মাধ্যমৰ তুমি বাঘাত হেৰি নহয়তো, জাৰ্ণেলিষ্ট নহয়তো। আপোনালোকৰ বাবে প্ৰণয় বৰদলৈ, নিতুমণি শইকীয়া ডাঙৰ জাৰ্ণেলিষ্ট, আলফাৰ বাবে ডাঙৰ জাৰ্ণেলিষ্ট, আমি ডাঙৰ জাৰ্ণেলিষ্ট নহয়। আপোনালোকৰ ডিক্টেশ্যন অনুসৰি যোন চলে তেওঁলোক ডাঙৰ জাৰ্ণেলিষ্ট। আপোনালোকৰ ডিক্টেশ্যন অনুসৰি যোনে চলে তেওঁলোক ডাঙৰ জাৰ্ণেলিষ্ট। আপোনালোকৰ ডিক্টেশ্যন মই নামানো। আমি চিনি পাওঁ কোন জাৰ্ণেলিষ্ট নহয়। ৰিলিজন বিশ্বাস কৰা, তুমি ইউ বিলিভ ইন ৰিলিজন। কিয় মই ৰিলিজনত বিশ্বাস নকৰিম? মই জাৰৰ সন্তান নহয়। মই জাৰৰ সন্তান নহয়তো। মই এতিয়া আপোনাৰ নাম আছিলে আগতে পৰেশ বৰুৱা, এতিয়া পৰেশ অসম কৰিলে। মই বিশ্বজিৎ নাথ, মোৰ নাম সলনি কৰা নাই। মই জাৰৰ সন্তান নহয়। মই জাৰৰ সন্তান নহয়। সংকীৰ্ণতা, তুমি গোষ্ঠীবাদত আছা, আমি গোষ্ঠীবাদত নাই। আপুনি কি বাদত আছে? আপুনি মানৱতাবাদত আছে। কেতিয়াবা বাংলাদেশৰ মিয়া মুছলমানৰ বিৰুদ্ধে কৈছে, অসমত যে আগ্ৰাসন কৰিলে 6 লাখ বিঘা মাটি দখল কৰিলে, কেতিয়াবা কৈছে? এতিয়াতো এটা শব্দ কোৱা নাই। 6 লাখ তোমাৰ, এইটো মই কোৱা ফিগাৰ নহয়, এইটো হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে ৰিপৰ্ট দিছে গভৰ্ণমেণ্ট অফ আছামক। হৰিশংকৰ ব্ৰহ্ম মাটি দখল কৰা কোনটো কংগ্ৰেছ আছিলে, বিজেপি আছে। বিজেপিয়ে কিমান দখলীমুক্ত কৰিলে? কিমান কৰিলে? সেই প্ৰশ্নটো আপুনি মোক কিয় সুধিছে? আপোনাক মই সুধিছোঁ যে আপুনি মোৰ ওপৰত যে প্ৰশ্ন সুধিছে, আপুনি আজিলৈকে এটা শব্দ মাত নামাতিলে কিয়? বাংলাদেশত আজি আপোনালোকৰ এই জাতীয় সংগ্ৰামৰ কাৰণে হাজাৰ হাজাৰ অসমীয়া ল'ৰা ছোৱালী মৰি গ'ল, কিন্তু আজিতো আপোনাৰ সন্তান ছেফ জ'নত আছে। আপোনাৰ সন্তানটো আজি ছেফ এণ্ড কমফৰ্টেবল জ'নত আছে। শুনা, তুমি মানে মোৰ বাংলাদেশৰ মোৰ সন্তান তুমি বাংলাদেশত আছে বুলি কেনেকে জানা? ক'ত তুমি পাইছা? শুনক, মনোজ গোস্বামী আজি কিছুদিন আগতে লিখিছে যে আপোনাৰ জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী, আপোনাৰ সন্তান ব্ৰিটেইনত আছে। আপুনি তেতিয়া কিয় প্ৰতিবাদ নাই কৰা যে মোৰ সন্তান কোনো ব্ৰিটেইনত নাই, ইউকেত নাই? আপুনিতো প্ৰতিবাদ কৰা নাই। নাই কোৱা। মনোজ গোস্বামীয়ে ফেচবুকত আপডেট দিছে, জ্যেষ্ঠ সাংবাদিক। জনাই জানিলে নহ'ব নহয়। আপোনাৰ বিষয়ে কি কয়? আপুনি হাবিত থাকে, হাবিত কাহে ওলাই নাহে। আপোনালোকে শুনক, আপুনি মোতকে জ্যেষ্ঠ। আজি আপুনি 50 বছৰৰ প্ৰায় অসমৰ বাহিৰত থাকিলে, অসমক স্বাধীন কৰাৰ সপোন দেখিলে, কিন্তু আপুনি তাৰ বিনিময়ত অসমীয়া জাতিটোৱে কি পালে? মই 50 বছৰ, তোমাক কোনে ক'লে মই 50 বছৰ অসমৰ বাহিৰত আছিলো বুলি? অসমৰ আন্দোলনত কোন আছিলে? তুমি শুনাচোন, আপোনাৰ অসমীয়া জাতিটোলৈ আপোনাৰ অৱদান কি কওকচোন? অৱদান মই হৈছোঁ আছুৰ যিখন চুক্তি হৈছে তাৰ প্ৰথম কাণ্ডাৰী মই। শুনক, আছু যদি আপুনি প্ৰথম চুক্তি হৈছে, আছুৱে কিয় 1951 মানি ল'লে, আপুনি কিয় নামানিলে? মাত নামাতিলে কিয়? নহয়, সেইটোৱে আমিতো প্ৰথম মানিলো। তুমি চোৱাচোন, আমি যদি গোটেই ভাৰতবৰ্ষত চিটিজেনশ্বিপ ডিমাৰ্কেশ্যন ইয়াৰ 1951, অসমত 1971 কৰিলে। মোৰ কথাটো শুনা, তুমি প্ৰথম শুনিলোৱা, তেতিয়াহে ক'বা তুমি। তাৰপিছতে এনেই নক'বা তুমি। মোৰ যিমান বয়স, মই 70 ওপৰ হৈছে। মোৰ বয়স তুমি তেতিয়া জন্মই হোৱা নাছিলা, জানা? আপোনাৰ বয়সৰ জ্যেষ্ঠতাক মই সন্মান কৰোঁ। তুমি শুনা, প্ৰথমে মোৰ কথাকেইটা শুনি লোৱা। তুমি হয়তো আজি ধৰ্মৰ লৈ কিবা কৰি তুমি হয়তো কিবা কিবি বহুত কিছু নাজানা। আজি সুধানাগা আন্দোলনত আমি জেললৈ গৈছোঁ। তুমি গৈছিলা? তোমাৰ জন্ম হৈছিলে? নাই, মই জেললৈ যোৱা নাই। ভূমিকা লৈছিলোঁ। ভিগু যদি জীয়াসকলে ভিগুৱে ক'লেছিল প্ৰফুল্ল মহন্তৰ ওচৰলৈ যোৱা, একেটা হোষ্টেলতে মোক দিছিলে। এতিয়াও আছে, বহুত নেতা এতিয়াও আছে। সিহঁতি ক'ব আমাৰ কাৰণেই আজি আছু জীয়াই আছিলে। আছু আমাৰ কাৰণেই জীয়াই আছিল। আজি বিদেশী কৰি আছা। বিদেশীক ৰোধ কৰিবলৈতো আমি সংগ্ৰাম কৰিছিলোঁ, অগ্ৰণী ভূমিকা লৈছিলোঁ। আছু পলাই পত্তং দিছিলে।
সেইকাৰণেতো মই আপোনালোকে ইমান দীৰ্ঘকাল সংগ্ৰাম কৰাৰ পাছত বিদেশী সমস্যাটো সমাধান কৰিব পাৰিলে? সমাধানো আমাক নিদিলে। সিহঁতি ৰাজনীতিৰ লালসাত, আজি ৰাজনীতিৰ লালসাত সিহঁতে মিনিষ্টাৰ হ'বলৈ বিচাৰিলে, নিজৰ সম্পত্তি বঢ়াবলৈ বিচাৰিলে, নিজে নাম কমাবলৈ বিচাৰিলে। সেইটো কাৰণেতো অসমৰ মানুহক প্ৰতাৰণা কৰিলে। ঠিক আছে, সেইবিলাক তুমি জানিব লাগিব। শোধানাগাৰ কাৰ কাৰণে পায়? আজি শোধানাগাৰ কেইবাটাৰ হ'ল, কাৰ কাৰণে? আমি আন্দোলন আমি জেল খাইছোঁ, ভাষা আন্দোলন, মাধ্যম আন্দোলন, আমিও মাৰ খাইছোঁ, কৰিছিলা তোমালোকে তেনেকুৱাবিলাক আহি যে যিটো ভাষাত কথা পাতিছা, সেই ভাষাটোৰ কাৰণে আমি জেললৈ যাব লগা হৈছে। যিবিলাক আজি সা সুবিধা পাইছে তাৰ কাৰণে আমি জেললৈ গৈছোঁ। আজি বিদেশী কৈ আছে, যি ইছ্যুটো উলিয়াইছে সেই ইছ্যুটোৰ কাৰণে আমি চব বাদ দিলোঁ। চাকৰি অইলৰ পৰা বাদ দিলোঁ, ONGCৰ পৰা বাদ দিলোঁ, মানে ৰেলৱেৰ পৰা বাদ দিটো সংগ্ৰাম কৰিছোঁ। তোমালোকে কি ত্যাগ কৰিলা কোৱাচোন? আমি যে তিনিটা বস্তুত ONGC, অইল ইণ্ডিয়া আৰু ৰেলত তিনিটা চাকৰি আপোনালোকে ত্যাগ কৰাৰ নামত আজি অসমখনৰ আপোনালোকে ত্যাগ কৰাৰ নামত আজি অসমৰ যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ হৈ গ'ল, হাজাৰ হাজাৰ সম্ভাৱনাময় যুৱক যুৱতী যে মৰি গ'ল আপোনালোকৰ তথাকথিত আলফাৰ সংগ্ৰামৰ নামত মৰি যে গ'ল। সেই ল'ৰা ছোৱালীখিনিক বিদেশীৰ নামত শুনা তুমি সেই ল'ৰা ছোৱালী মাক দেউতাকৰ অভিশাপ আপোনালোকৰ গাত নালাগিবনে? শুনা, তোমালোকৰ 800 যে মৰিলে, 800 মানুহে যে মৰি আকৌ সেই দলটোৰ লগত তোমাৰ আজি বিজেপি কেলে মিতিৰালি কৰিছে? 800 ছাত্ৰ সন্থাৰ যিটো দৰিদ্ৰ AGP হৈছে তাৰ লগত কিয় মিতিৰালি কৰিছে? তাক প্ৰথমে গালি পোৱা না। আন্দোলন কৰিবলৈ হ'লে বিদেশী আমি অসম চুক্তিক বিৰোধিতা কৰিছোঁ। আমি অসম চুক্তি বিৰোধিতা কৰিছোঁ। 1971 আমি বিৰোধিতা কৰিছোঁ। সেইটো তুমি শুনা, তেতিয়াহ'লে বিৰোধিতাই কৈছা, তুমি আকৌ বিদেশী শব্দটো কেলে উলিয়াইছা? বিৰোধিতা কৰিছা, বিৰোধিতা কৰিলে তুমি বিদেশী কথা উলিয়াবই নালাগেতো, নালাগে? কিয় বিদেশী কথা নুলিয়াম? আপুনি ইমান বছৰ সংগ্ৰাম কৰিলে আপুনি এটা লজিকেল ডিবেট কৰিব নিশিকিলে? আপুনি ইমান বছৰ সংগ্ৰাম কৰিলে, অসমৰ সংবাদ মাধ্যমৰ লগত ডিল কৰিছে, আপুনি এটা লজিকেল ডিবেট কৰিব নোৱাৰিলে? লজিকেল কোনোবাই কৈছে নেকি? আহিছে নেকি? ভিত্তিত আহিব লাগিব, লজিকেল ভিত্তিত আহিব লাগিব। মাতিছে নেকি? আমাক মাতিব লাগিব, তেতিয়া আমি দিম। কিমানবিলাক এই আলোচনাৰ আগতে কিমান বাঘা বহি চবেইতো আহি সুধিছিলে এই ধৰণৰ। এটাই কথা কয়, আমাক উলংগ হৈ নচুৱাবলৈ বিচাৰে, নহয় জানো? উলংগ হৈ আমি নাচিম, তুমি কোৱা মতে আমি উলংগ হৈ নাচিম, এইটোৱে কৈছা তুমি। মই হস্পিটেলত আছো, মই হস্পিটেলত আছো, মই অলপ দেৰি কথা পাতিম। লিচেন তুমি, লাষ্ট কথাটো কৈছো, লিচেন তুমি। বিদেশী কৈ আছে, মিয়া বাংলাদেশী বঙালীবিলাক আহি যে হিন্দু বঙালী আহি গোটেই কৰিমগঞ্জ ল'লে, সেইবিলাকৰ বান্ধ কেলে? সেইবিলাকৰ ওপৰত নকৰা কেলে? হিন্দু সনাতন বুলি কয়, তুমি সেইটো কৰিবলৈ বিচাৰিছা। ইয়াতে বিদেশী বুলি ক'লে আজি মাটি দখল কৰা বঙালীটো দখল, লামডিং শেষ কৰিলে, তিনিচুকীয়া শেষ কৰিলে, আৰু শিলচৰ হওক বা কৰিমগঞ্জ হওক, সিহঁতৰতো এতিয়া মই হস্পিটেলত আছো এতিয়া কথা পাতিব নোৱাৰিম। এটা ধৰ্ম হৈ পিনি আমাক বাংলাদেশৰ বিৰুদ্ধে কথাবিলাক নকবা, বা মিয়াৰ বিৰুদ্ধে কথাবিলাক নকবা। মই হস্পিটেলত আছো, আপুনি 1 ঘণ্টা পাছত কৰিব। মানুহ এটা জীৱ হয়। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলো মানুহেই সমান হয়। আৰু মানুহৰ এই দেহাটো যে একোৱেই মূল্য নাই। তেজ মঙহৰে গঢ়া এই দেহা লোহা নহয় বা সোণৰো নহয়। আপোনাৰ আজু আইতাৰ সোণ আপুনি ব্যৱহাৰ কৰিব পাৰিব, কিন্তু আপোনাৰ আজু আইতাক আপুনি দেখিবলৈ নাপাবও পাৰে। গতিকে তেনেকুৱা এটা দেহা, যিটো দেহাৰ কথা জুবিন দাই এটা বাংলা গীতত গাই গৈছে, মই অসমীয়াত গীতটো গাই আপোনালোকক মই বস্তুটো বুজাই দিম। এই দেহাৰ মূল্য নাই, পুৰি দিলে হ'ব চাই। এই দেহাৰ মূল্য নাই, পুতি দিলে মাটিয়ে খাই। প্ৰাণবায়ু উৰি যায়, তেতিয়াও মানুহ জাতিৰ কিয় বাৰু কাণ্ড জ্ঞান নাই। কথাটো তেনেকুৱা। আজি প্ৰধানমন্ত্ৰী হওক, আজি মুখ্যমন্ত্ৰী হওক, যোনেই হওক XYZ, পুৰিলে জ্বলালে পুৰিবই, আৰু মাটিত যদি পুতি থয় সেই শৰীৰটো মাটিয়ে খাবই। অকল বায়ুকণ লৈ মানুহৰ
এই উশাহ নিশাহ লৈ থকা বায়ুকণেহে আপোনাৰ শৰীৰটোৰ জোৰকণ তাগতকণ ৰাখিছে। এই বায়ুকণ যদি ওলাই গুচি যায় আপোনাৰ একো নাই পৃথিৱীত। গতিকে আপুনি এটা কথা চিন্তা কৰক, APJ আব্দুল কালামে ইমান ডাঙৰ এটা কিবা সৃষ্টি কৰি গ'ল, ইমান ডাঙৰ এজন বৈজ্ঞানিক, তেওঁতো মৰি গ'ল, এতিয়া মাটিয়ে খাইছে, আছে জানো? নাই। এটা মিছাইল ধ্বংস কৰি মানে সৃষ্টি কৰি গ'ল, যি হাজাৰ বা লাখ মানুহ একেচাতে মাৰি পেলাব পাৰিব। কিন্তু তেওঁক কোনে মাৰি পেলালে? তেওঁ ক'ত গ'ল? তেওঁ যে নোহোৱা হ'ল, ক'ত গ'ল? সেই সৃষ্টি কৰোতা এজন যে আছে বুলি কয়, কোনোবাই সুধিছে আল্লাহৰ মাক বাপেক কিবা কিবি, কোনো নাই, সেইজনেই সকলোৰে বাপেক হৈ বহি আছে ওপৰত, সকলোৰে বাপেক। আপুনি আজি হাতত বন্দুক এটা লৈ হাজাৰজনক হত্যা কৰি দিব পাৰিব, কিন্তু ঘপককে আপোনাৰ হাতৰ পৰা বন্দুকটো পৰি গ'ল, আপুনিও পৰি গ'ল, আপোনাক কোনেও গুলিও মৰা নাই, কিবাও নাই। আপোনাক কোনে হত্যা কৰিলে? আপুনি কেনেকৈ মৰি গ'ল? সকলোতো মৰিব না, কোনেও ক'ব নোৱাৰে যে মই নমৰো। মাইকেল জেকচনে 150 বছৰ জীয়াই থকাৰ প্ৰেৰণা কৰিছিল, কিমান কি ছেফটিকে থাকিছিল, তেতিয়াও কিন্তু নিজক বচাই ৰাখিব নোৱাৰিলে। গতিকে এই মুখখনৰ কথা কওঁতে অকণমান চম্ভালি ক'ব, মানুহ হিচাপে কথা ক'ব, মানুহৰ তেতিয়া মনত আঘাত নালাগে আৰু সকলোকে সমান বুলি ভাবিব। এজন মহাপুৰুষক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিব, হিন্দুৱেই হওক মুছলমানেই হওক, কোনোবাই ৰামক তুচ্ছ তাচ্ছিল্য কৰিছে, কোনোবাই শ্ৰীকৃষ্ণক তুচ্ছ তাচ্ছিল্য কৰিছে, কোনোবাই হজৰত মহম্মদক তুচ্ছ তাচ্ছিল্য কৰিছে। কিন্তু এই মুখখনেৰে এষাৰ কথা যেতিয়া কৈ যোৱা হয়, সেই কথাষাৰে হয়তো বহুত ডাঙৰ পাপত পেলাই দিব পাৰে আপোনাক। গতিকে এই মুখখনেৰে কথা কওঁতে অকণমান সাৱধান হ'ব আৰু কৰ্মবিলাক কৰোঁতে মনৰ ভাৱবিলাক, মনৰ যিবিলাক ভাৱ, এই ভাৱবিলাক ভালকৈ আচলতে প্ৰকাশ কৰিব। কথাবোৰ বৰ শুনিবলৈ বেয়া হ'লেও কিন্তু শুদ্ধ কথা কিছুমান কৈ আছো, কোনোবাই কিবা বুলি গাত পাতি ল'ব নালাগে। মই এই কথাটো এইটো কাৰণেই ক'লো যে আজি আমি জীয়াই আছো, কালিলৈ নাই। চিঞৰ বাখৰ কৰি কি লাভ? আজি জুবিন গাৰ্গ কিমান চিঞৰ বাখৰ কৰি আছিল দেশৰ কাৰণে, জাতিৰ কাৰণে, আজি তেওঁ নাই। নোহোৱাৰ কাৰণে, আজি চিঞৰা মানুহ নাই কাৰণে এয়া। আজি হিন্দু মুছলমান কৰি থকাৰ মূল কাৰণটো কি? ইলেকশ্যনৰ আগৰ পৰা এতিয়ালৈকে কৰি আছে, আগতো কৰি আছিল, কিছু ডাঙৰ ডাঙৰ টপিকৰ পৰা আমাক আঁতৰাই থাকিবৰ কাৰণে। আমি ইলেকশ্যনৰ আগত জুবিন গাৰ্গৰ ন্যায় বিচাৰি চবেই ডিঙি শুকুৱাই দিছিলোঁ, বা ইলেকশ্যনত জিকাৰ পিছতো আমি বিচাৰিম বুলি আমাৰ আশা আছিল, বিচাৰিব খুজিছিলোঁ। কিন্তু আমাক এনেকুৱা এটা টপিকত পেলাই দিয়া হৈছে, যিটো টপিকৰ পৰা আমি ওলাবলৈ সুবিধা নাই। জুবিন গাৰ্গৰ ন্যায় কৰবাত গুচি গ'ল, অকল গৰিমাবোৰ বাহিৰতে ন্যায় বিচৰা মানুহ কোনোৱেই নাই, বা জুবিন গাৰ্গৰ কেইজন মানুহ নৰগী। কিন্তু বাকী সকলো হিন্দু মুছলমানত লাগি গ'ল। কিয় লাগি গ'ল? তাক ব্যস্ত কৰাই দিয়া হৈছে, হিন্দু মুছলমানত ব্যস্ত কৰাই দিয়া হৈছে। ইলেকশ্যনৰ পিছত ৰেচনত মিঠাতেল অহাৰ কথা আছিল, এতিয়া দাইল চেনিটো যে আগত দিছিলে এদিন নে দুদিন, সেইটো পাইছেনে আপোনালোকে? নাই পোৱা। গতিকে এইবিলাক টপিকৰ পৰা মাথা আঁতৰাবৰ কাৰণে আজি পেট্ৰল ডিজেলত 3 টকা 4 টকা বাঢ়িলে, এতিয়া আকৌ 10 টকা বঢ়াৰ সম্ভাৱনা, 10 টকা বঢ়াৰ কথা আছে। এইবিলাকত আপোনালোকে মাথা মাৰিবনে? নেমাৰে। আপোনালোকে হিন্দু মুছলমানৰ কাজিয়া কৰক, ককাই ভাইৰ মাজত কাজিয়া লাগি যেতিয়া জনসংখ্যা আমাৰ নিজৰ কমি গৈ থাকিব, ইটোৱে সিটোক মাৰি মাৰি, তেতিয়া সেই বহিৰাগত, তেতিয়া সেই কালি মাৰ খোৱা বিহাৰী হাতৰ মাৰ খোৱা নিচিনা বিহাৰীয়ে অসম লতিপতি লৈ যাব। আজি চাব, আজি মিয়া কৰি আছে, কিন্তু এই মিয়া কৰি থকা মানুহখিনিক মই কৈ আছো, সেই মিয়াখিনি যিখিনি বাংলাদেশৰ পৰা আহিলে, এইখিনি অসমত চিৰস্থায়ী হিচাপে আছে, সিহঁতি বাংলাদেশলৈ ইনকাম কৰি ইয়াৰ পৰা টকা নপচায়। আপোনাৰ পথাৰত যদি দিনটো ভৰি লৈছে, ৰ'দত শুকাই 500 400 1000 যি পাইছে, নিজৰ সেই 8টা 10টা 7টা ল'ৰা ছোৱালীক খুৱাই ঘৰখন চলাই আছে। কিন্তু মিয়াখিনি বিদেশী বুলি কওঁ মই, বিদেশৰ পৰা অহা, মানে বাংলাদেশৰ পৰা অহা। কিন্তু এই বহিৰাগত যিখিনি আমাৰ ভাৰতবৰ্ষৰ বহিৰাগত, বিহাৰৰ পৰা অহা, ৰাজস্থানৰ পৰা অহা অনেকখিনি, এই মানুহখিনিয়ে কি কৰে? আমাৰ অসমৰ টকাখিনি ঘটি দেশত পঠায়, তাতো এখন ঘৰ, ইয়াতো এখন ঘৰ। আৰু তেওঁলোকে এইবিলাক মিয়াই কৰা কামবোৰ তেওঁলোকে নকৰে। তেওঁলোকে যিবোৰ কাম কৰে, সৰু কামত ডাঙৰ পইচা। যেনে এখন দা বনালে আপোনাৰ 50 টকা, লোহাডোখৰত 500 টকা ভৰিব লাগিব আপুনি দাখন বনাই হোৱাৰ পিছত। কামটোত খুব বেছি আধা ঘণ্টাও নালাগে। গতিকে তেনেকুৱা মোটা পইচা আমাৰ পৰা লুটি আছে। কিন্তু আমি সেই পইচাৰ পিছত দৌৰি থকা মানুহৰ কাৰণে আমি যাৰ আছে তাৰ পিছত দৌৰি আছো। সেইটো কাৰণে আমি সেইসকলক আনি খিলঞ্জীয়া বনাব খুজি আছো। হিন্দুৱে হিন্দুৰ ফালে টানিছো, জাতি লাগিলে শেষ হৈ যাওঁ। গতিকে এই কথা বতৰাবিলাক চিন্তা কৰাৰ আগত চিন্তা কৰিব যে ময়ো এদিন মৰিম। মোৰ দেহাটো কিন্তু লোহা বা সোণৰ নহয়, মাটিত পুতিলে পোকে খাব, মাটিয়ে খাব, পচি যাব, জুই লগাই দিলে জ্বলি পুৰি ছাই হৈ যাব। তেতিয়া কিহৰ ফুটনি? এই জীয়াই থাকোঁতে কিহৰ ঘেণ্টা ফুটনি কৰি লাভ আছে? আজি ঘাপ মাৰিলে যদি মোক কাটে, আপোনাকো কাটিব। আজি দেশৰ প্ৰধানমন্ত্ৰীকো কাটিব, মুখ্যমন্ত্ৰীকো কাটিব। কোনো লোহা আৰু সোণেৰে সৃষ্টি হোৱা নাই, চব তেজ মঙহেৰে সৃষ্টি। গতিকে
তেওঁকো যদি ঘাপ মাৰিলে কাটি দিয়ে আপোনাকো কাটে, তেতিয়া তেওঁ কথা বতৰাত উঠা বহা কৰাৰ আমাৰ কি যুক্তি আছে? তেওঁতো ৰবট নহয়, ৰবট নেকি? তেওঁতো ৰবট নহয় যে আমি মৰি গ'লেও সদায় জীয়াই থাকিব, তেওঁ থাকিবই, পৃথিৱী তেওঁ কৰ্ম কৰি থাকিব। তেওঁতো ৰবটৰ দৰে লোহা বা বেলেগ কিবা পদাৰ্থ দি সৃষ্টি কৰা নাই, চব একে সমান মানুহ। গতিকে কোনোবা দুটা টকা বা অকণমান কিবা কাৰোবাৰ সহযোগিতা পাই অকণমান ডাঙৰ মানুহ হৈছে, ডাঙৰ মানুহ হ'লেও মানে আপোনাৰ এটা টাৱাৰৰ সমানো যদি এজন মানুহ হয়, তেওঁকো ঘাপ মাৰিলে কাটিব, তেজ মঙহেৰে গঢ়িব। কেতিয়াও লোহাৰে গঢ়া মানুহ আপুনি জীৱিত কেতিয়াও নাপায়। গতিকে আনৰ কথা চিন্তা নকৰিব, নিজৰ মনত নিজেই ডাঙৰ। আপুনি যেনেকৈ তেজ মঙহেৰে গঢ়া এজন দেশৰ ৰখীয়া বা কোনোবাই নিজকে ডাঙৰ বুলি ভাবে, আপুনিও এই তেজ মঙহেৰে গঢ়া এজন মানুহ, আপুনিও ঘৰখনৰ ৰখীয়া, আপুনিও নিজৰ ঘৰখনৰ মানুহ, আপুনি ডাঙৰ। গতিকে আপুনি কাৰোবাক ডাঙৰ বুলি ভাবি আজি আমি এজন মন্ত্ৰী কিয় পাতিছো যে দেশখনত অজস্ৰ জনতা, আজি ধৰ্ষণ হৈছে, ৰেপ হৈছে, ইটো হৈছে, সিটো হৈছে, যদি এখন চৰকাৰ বা প্ৰশাসন নাথাকে, এইখিনি মানে গৰু ছাগলীৰ নিচিনা মানুহ হ'ব। সেই বুলি আমি এখন চৰকাৰ বা এখন প্ৰশাসন ৰাখিছো, চৰকাৰ প্ৰশাসন চলাইছে, বা চৰকাৰৰ এজন মুখ্য নেতা ৰখা হৈছে। যদি মুখ্য এখন চৰকাৰ থকাৰ অৱস্থাতেই ধৰ্ষণ, হত্যা, মানে বেয়া কামবিলাক চলি থাকে, আমি বেয়া কামৰ পৰা ভাল কৰি ৰাখিবৰ কাৰণেতো শাসনাধিষ্ঠ কোনোবা এখন চৰকাৰক শাসন দিয়া হয়, দেশৰ দায়িত্ব দিয়া হয়, জনতাৰ আচলতে দুখ সুখৰ লগত জড়িত থাকিবৰ কাৰণে। গতিকে এতিয়া ধৰ্ষণ, ৰেপ দেখোন বাঢ়িছেহে। চৰকাৰে ভাল শাসন কৰাতকৈ দেখোন আচলতে দুঃশাসন কৰিছে, মানুহক শিকাইহে দিছে মানুহক লগত ইটো সিটো কৰিবলৈ। এতিয়া আইনৰ ফালৰ পৰা চৰকাৰক বাধা দিয়া হ'ল যে ধৰ্মীয় কিবা পুতৌ কোনো মন্তব্য কৰিবলৈ হ'লে আইনী ব্যৱস্থা লোৱা হ'ব। সেইকাৰণে চৰকাৰে কৰা নাই, এবাৰ ৰৈ দিছে। এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো মাত আমি শুনা নাই বা তেনেকুৱা বিতৰ্কিত কোনো মন্তব্য কৰা নাই। তেওঁ কেইদিন আগত হজৰত মহম্মদৰ কথা খুব ভালকৈ কৈ গৈছে, কিন্তু তাৰ পিছতেই ঠাল ঠেঙুলি কোনোবাই এনেকুৱা এটা মানে পৰ্যায়লৈ লৈ গ'ল যাতে মানুহ বেলেগ কোনো আলোচনা কৰিবলৈ সময় নাই। এতিয়া মিঠাতেলৰ কথা ওলাব, ৰেচনৰ কথা ওলাব, এইবিলাক অৰুণোদয় পইচাৰ কথা ওলাব, জুবিন গাৰ্গৰ ন্যায়ৰ কথা ওলাব। গতিকে এনেকুৱা এটা টপিক উলিয়াই দিয়া যিটোৱে মানুহৰ মগজুত ধৰি যায় আৰু তাৰ পৰা মানুহে বিতৰ্ক কৰি আমাৰ এই সমালোচনাৰ পৰা আঁতৰাই ৰাখে, এই প্ৰতিবাদৰ পৰা আঁতৰি থাকে। গতিকে এনেকুৱা কামবিলাকে কৰি আছে। গতিকে মূৰ্খ হৈ জীয়াই নাথাকিব, যদি জীয়াই থাকিবলৈ মন আছে অকণমান সাহসী আৰু জ্ঞানী হৈ জীয়াই থাকক।